Hi everyone, welcome back to my channel. আজি গাছটেঙা আচাৰ বনাবলৈ লৈছো একেনে ভাবিলো লগতে আপোনালোকৰ লগত ৰেচিপিটো শেয়াৰ কৰো আৰু একদম কম মা মছলা আৰু কম তেলত একদম গাছটেঙা আচাৰ বনাম যেহেতু গাছটেঙা আচাৰত বেছি মা মছলা নিদিলেও হয় তে কেনেকৈ বনাও ভিডিওটো সম্পূৰ্ণ শেষলৈকে চাই থাকক আৰু ভাল লাগিলে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব যি সকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো অল কৰি দিব এখিনি গাছটেঙা আচাৰ বনাবৰ কাৰণে লৈছিলো আৰু গাছটেঙা বেছিও নহয় এটা হ'ব 3 দিন মান হৈ গলে পিহি পেলাই মই ৰাখিছিলো আৰু এটা চাগে টেঙা হৈ গল আৰু কানে পিহা পা নেদেখালো কাৰণ সবেটো গাছটেঙা পিহি পেলাই কেনেকৈ প্ৰিজাৰ্ভ কৰেটো জানে আৰু এফালে ৰেডি হৈ গল আৰু এনেকৈ খালে খাব পৰা যায় কিন্তু এটা মই বনাও বুলি ভাবিছো আচাৰ তাকে ইয়াৰ এখিনি পানীখিনি চেপি পেলাই প্ৰথমতে ৰ'দত দি লওঁ অকমান পানীখিনি শুকাই যোৱাকে চেপি চেপি তাকে পানীখিনি উলিয়াই পেলাই থালখনতে মিলি পেলাই সুকা ৰ'দ দিয়ে আছে যেহেতু এখানে 1 ঘণ্টা মান ৰ'দত দিলে হৈ যাব এখিনি গাছটেঙাখিনি চেপি পেলালো আৰু একে সম্পূৰ্ণ চেপি পেলাই পানী উলিয়াই পেলোৱাগে নাই আৰু অকমান মানে তিতা তিতাকে তেনেকুৱাতে ৰাখি দিলো বেছি চেপি পেলালেও আকৌ বেছি শুকান হৈ গলেও বেয়া লাগিব যে গাছটেঙা আচাৰখিনি এখানে অলপ অলপ চেপিছো বাকি অলপ অলপ এনেকুৱা সফট হৈ আছেগে আৰু এটা পটককেখিনি ৰ'দত দি দিও 1 ঘণ্টা মান ৰ'দত দি দিলে হৈ যাব গাছটেঙাখিনি 1 ঘণ্টা মানে কাৰণে অকমান ৰ'দাই ললো আৰু এতিয়া অকমান মানে ফৰফৰিয়া হৈছে আৰু একে সম্পূৰ্ণ শুকুৱাই পেলোৱাগে নাইকিয়া আৰু এফালে গাছটেঙা বেছিও নহয় যে হেতু কাৰণে এফালে জলকীয়াও কমাই লৈছো আৰু কিমান 10-15 টা মান লৈছো পকা জলকীয়া আৰু এটো ফিৰিঙি জলকীয়া নিচিনা খালি অকমান ডাঙৰ জাতৰ হেতু জলকীয়া লৈছো কাৰণে 20 টা মান লৈছো আৰু এফালে মছলা কাৰণে লৈছো অকমান পাঁচফোৰণ 1 চামুচ মান আৰু এফালে লৈছো জিৰা গুৰি কাৰণ গাছটেঙা কমে যেতিয়া হেতু কাৰণে মছলাও কমাই লৈছো এফালে কেৰাহীখন পাতি ললো আৰু ইয়াতে দি দিলো আধা কাপ মান তেল আৰু এটা তেলখিনি গৰম হৈ গল আৰু ইয়াতে এতিয়া দিম পাঁচফোৰণ কিটা আৰু এফালে হালধি অকমান দি দিলো তেলতে আৰু ইয়াতে এতিয়া দি দিম গাছটেঙাখিনি গাছটেঙাখিনি দি দিলো আৰু ইয়াতে এতিয়া জলকীয়াখিনি দি দিলো আৰু অকন সোৱাদ অনুসৰি দিলো নিমখ আৰু ইয়াতে বেলেগ একো মা মছলা নিদু আৰু তেলো কমাই দিছো আচাৰো কম যেহেতু আৰু এটা এখিনি ভালকে লৰাই লৈ আৰু গাছটেঙা আচাৰ ৰেডি আৰু 2-3 দিন মান ৰদালে তেতিয়া খাব পৰা যাব আচাৰখিনিত একদম কম মা মছলা আৰু তেলো কম ব্যৱহাৰ কৰিছো আৰু মছলা কম দিছো যেহেতু গাছটেঙা আচাৰত বেছি মছলা দিলে তাৰ নিজস্ব যোনটো ফ্লেভাৰ আৰু গোন্ধটো থাকে নাইকিয়া হৈ যায় আচাৰখিনি এখিনি ঠাণ্ডা হৈ গল আৰু গৰমে গৰমে ভৰোৱা নাই মানে সম্পূৰ্ণ ঠাণ্ডা হ'বলৈ দিছিলো আৰু এতিয়া বটল এটাত এটো সিসাৰ বটল এটাত ভৰাই লওঁ পটাপন আৰু তেলো একদম পুৰা কম দিছো বেছি তেল দিয়া নাইকিয়া আৰু মা মছলাও কমাই দিছো খালি জিৰা গুৰি দিছো আৰু অকমান পাঁচফোৰণ দিছো আৰু বেলেগকৈ তেনেকা একো মা মছলা দিয়াই নাই খালি পাঁচফোৰণ জলকীয়া আৰু জিৰা গুৰি কনে দিছো আৰু গাছটেঙা আচাৰ বেছি মা মছলা দিলেও ভাল নালাগে যে তাৰ মানে যোনটো গাছটেঙাৰ নিজস্ব আসল গোন্ধটো নাইকিয়াই হৈ যায় কি গৈ পেলাই এখিনি আচাৰখিনি ভৰাই পেলাই ৰেডি হৈ গল আৰু এফালে সম্পূৰ্ণ এবটল নহলগে আৰু অলপ হল আৰু গাছটেঙা মোৰ বেছি নাছিলে যে এটা আছিলে আৰু তেলটো অথনি কমাই দিছিলো এতিয়া ওপৰৰ পৰা মই দিম অকমান কেঁচা মিঠা তেল গোন্ধটো ভাল লাগে যে আকৌ আধা কাপ মানৰ মানে জুখাই দি দিলো অথনি আচাৰ বনাওতেটো আধা কাপ দিছিলো আৰু এতিয়া আধা কাপ মানৰ জুখাই দি দিলো আৰু বেছি একদম কম পৰিমাণৰ তেলত মানে আচাৰ বনালো আৰু এফালে আচাৰখিনি মোৰ ৰেডি হৈ গল আৰু এতিয়া এখিনি 3-4 দিন মান ৰ'দত দিয়া পিছত তাৰ পিছত আৰু ধুনিয়াকে খাব পৰা হৈ যাব কেঁচা মিঠা তেলটো দিলে মানে গোন্ধটো পিছত মানে ভাল লাগে যে হেতু কাৰণে লাষ্টত অলপ কেঁচা মিঠা তেল দি দিছিলো আৰু গাছটেঙা আচাৰ ৰেডি হৈ গল